NHMৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে দায়িত্বভাৰ আজিৰ দিনটোত গ্ৰহণ কৰিছে ডাক্তৰ অভিজিৎ শৰ্মাই GMCHৰ প্ৰাক্তন অধীক্ষক আৰু অভিজিৎ দা মোৰ লগত আছে মই তেখেতৰ কাষলৈ যাম আৰু NHMৰ ওপৰত উঠা যিসমূহ অভিযোগ সেই অভিযোগসমূহ কেনেকৈ বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দীৰ্ঘদিন ধৰি তেওঁলোকৰ ওপৰত তেওঁ কেনেধৰণৰ ষ্টেপ ল'ব সেইসমূহৰ ওপৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম NHMৰ ওপৰত উঠা যিসমূহ অভিযোগ সেই অভিযোগসমূহ বিৰুদ্ধে তেওঁ কেনেদৰে কাম কৰিব সেই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ NHMৰ আপুনি আজি কাৰ্যবাহী সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ধন্যবাদ থ্যাংক ইউ সো মাচ ইয়াৰ পূৰ্বে GMCHৰ অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু এতিয়াৰ পৰা আজিৰ পৰা নতুন দায়িত্ব NHMৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ অভিজিৎ শৰ্মা NHMৰ যিসকল লোক প্ৰায়সকল লোকে সচলৰ ধৰ্ণাস্থলীতে হওক বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সেই তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপুনিও কিন্তু কিছু ষ্টেপ ল'ব পাৰিব সেইসমূহৰ ওপৰত কেনেকৈ ষ্টেপ ল'ব সমান্তৰালকৈ আপুনি কেনেকৈ NHMক আগবঢ়াই নিব ডেফিনেটলি মই আজি জইন কৰিম এতিয়া ইনফেক্ট আজিহে জইন কৰিছোঁ এতিয়া মই গোটেইখিনি তথ্যখিনি মই গম পাব লাগিব কিন্তু মই জানাত অলৰেডি গভৰ্ণমেণ্টে 8% ইনক্ৰিমেণ্ট এটা দিছে আৰু মই আশা কৰোঁ মই যেতিয়া যিহেতু এইটো এই নতুন ফৰ মি ইট ইজ এ নিউ থিং এইটো পেচেণ্ট ৰিলেটেড নহয় সেইকাৰণে মই চাওঁ মই কি কৰিব পাৰোঁ কিমান ইম্প্ৰুভমেণ্ট কৰোঁ ডেফিনেটলি NHM খন আমি ইম্প্ৰুভ কৰিব লাগিব আগতকৈ আৰু আগতেও ভাল আছিল এতিয়া আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আৰু মই মিলি পেলাই চবৰে লগত মিলি পেলাই কাম কৰিম বুলি আশা কৰিছোঁ আজি দায়িত্ব লৈছে আজি মই অফিচ আহিছোঁ ৰাতিপুৱা আহি পেলাই চাইছোঁ অফিচত আৰু এতিয়া মই টেক অভাৰ কৰাৰ পিছত মই আপোনালোকে দেখিছিল মই GMCত যিমানখিনি নতুন ছিষ্টেমছ আৰম্ভ কৰিছিলোঁ সেইখিনি পাৰিলে আমি NHMতো আৰম্ভ কৰিম বুলি ভাবিছোঁ নিয়ম কেনেধৰণৰ নিয়ম থাকিব মানে আমাৰ ফাৰ্ষ্টলি টাইমলি আহা আই বিলিভ ইন টাইম পাংচুৱেলিটি পিপল হেভ টু কাম ইন টাইম এণ্ড গ' বেক ইন টাইম আৰু কামখিনি যাতে দেৰ ইজ ন' পেণ্ডিং ৱৰ্ক কাৰোবাৰ টেবুলত বা ফাইল আজিকালিতো চব ফাইলিঙে হৈছে টেবুলত থাকিলে গোটেইখিনি যাতে উইদিন 24 hours to 48 hours গোটেইখিনি যাতে ক্লিয়াৰ হয় আৰু আশা কৰোঁ মানুহবোৰে আমাক ছাপোৰ্ট কৰিব গোটেই এমপ্লয়িজবোৰে আৰু ডেফিনেটলি দে উইল ছাপোৰ্ট আছ দে হেভ দিছ পিপল আৰ অলছ' ভেৰি গুড পিপল আৰু আশা কৰোঁ কি মই আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি NHMৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ ওপৰত ইয়াৰ আগতো অভিজিৎ এটা অভিযোগ আছে যে তেওঁলোকে সময়ত আহি উপস্থিত নহয় আপুনি যিটো কথা কৈছে যে সময়ত তেওঁলোক আহি উপস্থিত হ'ব লাগিব নিৰ্দেশনা দিয়া হৈছে এজ এ এডমিনিষ্ট্ৰেটৰ মই সেইটো কমেই এইটো ইটছ মাই ৰুল ইট ইজ এ ডিক্টাম আমাৰ GMCত মানুহে 8টা বজাত যদি মৰ্ণিং ডিউটি 8টাত আহে আৰু 2টা বজাত কাৰোবাৰ আছে 2টাত আহে দ্য ছেম ইমপ্লাইজ টু দিছ প্লেচ আৰু মোৰ ইম্পৰ্টেণ্টলি NHM লুকছ আফটাৰ এণ্টায়াৰ হস্পিটেলছ অফ এক্ৰছ অসম এণ্ড আমাৰ পিকচাৰটো যিমান ভাল হ'ব বাকী ডিষ্ট্ৰিক্টতো সেই পিকচাৰটোৱে ওলাব সেইকাৰণে মই আশা কৰোঁ চবেই এইটো মানে টাইমিংছ ফ'ল' কৰে আৰু আনঅথৰাইজড এবচেঞ্চ নহয় আৰু গোটেই নিজৰ কামখিনি ভালকৈ কৰে আৰু সেইখিনিয়ে মই ইয়াতকৈ আৰু ক'ব নোৱাৰোঁ আৰু ঠিক আছে তেওঁলোক আহি উপস্থিত হ'ব লাগিব নহ'লে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব নেকি নাই সেইটো মই এতিয়া কেনেকৈ ক'ম মই প্ৰথমতে অভিয়াছলি মই তেখেতসকলক ক'ব লাগিব কি প্লিজ টাইমত আহক কামখিনি কৰক ডেটছ ইট কিমানমান আছে এতিয়া NHMৰ আণ্ডাৰত কিমানমান কৰ্মচাৰী আছে অসমত এতিয়া এপ্ৰক্সিমেটলি 20,000 এমপ্লয়িজ আছে 20,000 এমপ্লয়িজ আছে আৰু গোটেইবোৰ কাম কৰি আছে ধন্যবাদ জনাইছোঁ সেয়া আছিল GMCHৰ প্ৰাক্তন অধীক্ষক ইতিমধ্যে সকলোৱে এখন চিনাকি মুখ আৰু আজিৰ পৰা NHMৰ নতুনকৈ কাৰ্যবাহী সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা ডাক্তৰ অভিজিৎ শৰ্মা ইতিমধ্যেই NHMৰ ওপৰত উঠা যিসমূহ অভিযোগ সেই অভিযোগসমূহ তেওঁ পৰৱৰ্তী সময়ত কেনেকৈ খণ্ডন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আজিৰ দিনটোত তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কেইবাটাও তেখেতে কথা উল্লেখ কৰিছে যিসকল ইয়াৰ কৰ্মচাৰী সেই কৰ্মচাৰীসকলে তেওঁলোকৰ ওপৰত আমি ইয়াৰ আগতো আমি দৰ্শকসকলক দেখাইছিলোঁ যে তেওঁলোকৰ ওপৰত এটা
অভিযোগ আছে যে তেওঁলোকে সময়ত আহি উপস্থিত নহয় তেওঁলোকৰ কাৰ্যালয়ত আৰু এতিয়াৰ পৰা তেওঁলোকে কাৰ্যালয়ত সময়মতে উপস্থিত হ'ব লাগিব 10 বাজি 30 মিনিট পাৰ হোৱাৰ আগতে তেওঁলোকে আহি উপস্থিত হ'ব লাগিব বুলি ইতিমধ্যে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা কাৰ্যবাহী সঞ্চালক ডাক্তৰ অভিজিত শৰ্মাই তেওঁলোকক উল্লেখ কৰিছে আৰু পৰৱৰ্তী সময়ত NHCMৰ ওপৰত উঠা যিসমূহ অভিযোগ সেই অভিযোগসমূহ কেনেকৈ খণ্ডন কৰে বা NHCMৰ যিসকল লোক সেই লোকসকলৰ ওপৰত কেনেকৈ গুৰুত্ব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হৈ পৰিব